ভগৱানক ভয় নকৰে গণেশ আৰু সৰস্বতীয়ে। গণেশ সৰস্বতীয়ে লুটিলে ভগৱানৰ ঘৰ। গণেশ সৰস্বতীৰ হাতত এতিয়া আৰক্ষীৰ হেণ্ডকাফ। ৰ'ব, ভুল নকৰিব, আমি ভগৱান শ্ৰী গণেশ আৰু সৰস্বতী আইৰ কথা কোৱা নাই। আমি স্বামী স্ত্ৰী ভগৱান ডেকা আৰু সৰস্বতী কুমাৰীৰ কথাহে কৈছোঁ। পিতৃ মাতৃয়ে ভগৱানৰ নামেৰে নাম ৰাখিছিল যদিও এতিয়া গণেশ ডেকা আৰু সৰস্বতী কুমাৰে গভাইত চুৰহে ওলাল। হাজোৰ ৰামদিয়াৰ গণেশ আৰু সৰস্বতী ভগৱানক কিন্তু ভয় নকৰে। শেষে স্বামী স্ত্ৰী লগ হৈ লুটিলে ভগৱানৰ ঘৰ। নিশা ৰামদিয়াৰ নামপাৰাৰ শ্ৰী শ্ৰী সাতভঙা সত্ৰত সংঘটিত কৰিলে চুৰিকাণ্ড। লুটিলে সত্ৰৰ কাঁহৰ বাচন বৰ্তনৰ লগতে বহু মূল্যৱান সামগ্ৰী। কিন্তু দিন বেয়া আছিল গণেশ আৰু সৰস্বতীৰ। দুয়োৰে চুৰিৰ কথা গম পালে পিতৃয়ে, আৰু পিতৃয়ে পুত্ৰ গণেশ বোৱাৰী সৰস্বতীক গতাই দিলে আৰক্ষী। এতিয়া গণেশ ডেকা আৰু সৰস্বতী কুমাৰী ৰঙাঘৰৰ আলহী। শ্ৰী শ্ৰী সাতভঙা সত্ৰ আছে, তাত চুৰি কাৰ্য হয়। আমি ৰাতি হৈছে নিশা, হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে, এইটো আমি সময়টো গম নাপাওঁ, যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ। কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাত দুৱাৰ খোলে, তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে। আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ, আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কলহ, এখন ডাঙৰ বঁটা আৰু এখন সৰু পিতলৰ থাল, সেইটো ফুট দিয়া, ৰাইজক ফুট দিয়ে। পাছত আমাৰ আৰক্ষীক খবৰ দিলোঁ, তেখেতসকলে আইচিৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে, লিখা মেলা কৰিলে। কৰাৰ পিছত অলপ সংহত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰ কৰা বুলি গম পাই আমি আৰক্ষী চকী তেখেতসকলৰ লগত আইচিৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে। আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে। তেওঁলোকে পতি পত্নী আৰু মহেশ ডেকা তেওঁলোকৰ বাপেক, যিটো চুৰি কাৰ্য কৰিছিল তেওঁৰ বাপেক। গতিকে আমি বস্তুখিনি উদ্ধাৰ কৰে আমি আমাৰ ৰামদিয়া আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেওঁক ভৱিষ্যতলৈ তেখেতসকলে আমাৰ লগত থাকিব আৰু তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ গাঁৱতে ঘৰ আৰু ওচৰতে, সত্ৰৰ ওচৰতে ঘৰ। ঠিক তেনেকুৱা আমি নাজানো বা নাছিল। তেওঁলোকৰতো দেউতাসকলৰ বিৰাট মানে সমাজকৰ্মী আছিল, খুব ভাল আছিল। কিন্তু এনেকুৱা হঠাৎ যে, আৰু তেওঁৰ খবৰটো আমি তেওঁলোকৰ দেউতাৰ পৰাই আমি গম পাইছোঁ, যিয়ে চুৰি কৰিছিলে। আৰু আমি এজাহাৰ দাখিল কৰি আমি আমাৰ সত্ৰৰ যিজন সম্পাদক তেখেতে মানে এজাহাৰ দিলে, আৰু আমি স্থানীয় দুজনে আমি সাক্ষী ৰূপে চহী কৰিলোঁ। স্বামী স্ত্ৰী গণেশ আৰু সৰস্বতীৰ এই চুৰিকাণ্ডৰ কাহিনীয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। হাজোৰ পৰা বিকি মেধি, অসম লাইভ 24।